নমস্কাৰ মোৰ পাকঘৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আপোনালোকলৈ লৈ আহিছো বিটৰুট দি বনোৱা নাৰিকলৰ লাৰু এইটো নাৰিকলৰ লাৰু দেখিবলৈ খুব ধুনীয়া লাগে আৰু খাবলৈও খুব ভাল লাগে এতিয়া ৰেচিপিটো চাওঁচোন আহক এয়া মই 3 কাপ ৰুকি লোৱা নাৰিকল লৈছো এয়া 1 কাপ চেনি লৈছো আৰু 5 চামুচ ৰুকি লোৱা বিটৰুট লৈছো এই গুটেইখিনি সামগ্ৰী এনেদৰে মিলাই লম এয়া ভালদৰে মিলোৱা হৈ গল এতিয়া এটা কুকাৰ গেছত উঠাই দিছো আৰু গেছৰ ফ্লেম লো ৰাখিছো এতিয়া কুকাৰত গুটেই মিশ্ৰণখিনি দি দিছো এতিয়া মিশ্ৰণখিনিত আধা চামুচ ইলাচি পাউডাৰ দি দিছো এতিয়া ভালদৰে মিলাই লৈছো এনেদৰে মিশ্ৰণখিনি 10 পৰা 15 মিনিটৰ কাৰণে ভালদৰে ভাজি লম গেছৰ ফ্লেম একেবাৰে লো ৰাখিম এয়া চাও চেনিখিনি গলিবলৈ আৰম্ভ কৰিছে মিশ্ৰণখিনি লৰাই থাকিম নহলে তলফালে ধৰি যাব পাৰে এয়া চেনিখিনি নাৰিকলৰ লগত ভালদৰে মিলি মিশ্ৰণখিনি আঠা আঠা নিচিনা হৈ গৈছে এতিয়া গেছ অফ কৰি দিম আৰু মিশ্ৰণখিনি এটা বাটিলৈ এনেদৰে কাঢ়ি লম এতিয়া 2 মিনিটৰ কাৰণে মিশ্ৰণখিনি অকমান ঠাণ্ডা হ'বলৈ দিম এয়া 2 মিনিটৰ পিছত এতিয়া লাৰু বনাম এনেদৰে এটা ভাগ লৈ লৈছো আৰু এতিয়া লাৰু বনাম এয়া চাওক লাৰুটো কিমান ধুনীয়া লাগিছে এনেদৰে গুটেইখিনি নাৰিকল লাৰু মই বনাই ললো এয়া লাৰু দেখিবলৈ ধুনীয়া লগাৰ লগতে খাবলৈ খুব ভাল লাগে এনেদৰে আপোনালোকেও বনাব আৰু আপোনালোকৰ অনুভৱ মোক জনাব মোৰ চেনেলৰ ভিডিঅ'খিনি চাই যদি আপোনালোকৰ ভাল লাগে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল বাটনটো ক্লিক কৰিব আজিলৈ আহো নমস্কাৰ